প্ৰথম প্ৰতিক্ৰিয়া মই প্ৰথমতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছো। আমাৰ যিখিনি লিডিং পাৰ্চন তেওঁলোকক ধন্যবাদ জনাইছো মোক পুনৰবাৰ মনোনীত কৰাৰ বাবে। আৰু ৰাইজৰ কাৰণে কাম কৰিম বুলি আগৰ পৰা হেঁপাহটো আছেই, কৰিয়ে আছো আৰু এইবাৰ আৰু বেছি প্ৰবলভাৱে কৰিম বুলি আশা কৰিছো। সেইটো এটা কেলকুলেশ্যন আছেই। গতিকে আমি এতিয়া যিহেতু এলায়েন্স হৈছে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ লগত CPI CPM টো আছেই আৰু এটা সময়ততো নাহৰকটীয়া অঞ্চলটো CPI CPM দখল কৰি আছিলে। গতিকে সেইটো হিচাপত আমি এবাৰ জয়ী হ'ম বুলি খুব আশাবাদী আৰু তাৰ কাৰণে আমি প্ৰস্তুতিও চলাইছো। প্ৰথমতে হৈছে আমাৰ ইয়াত খোৱা পানীৰ অতি অসুবিধা। নাহৰকটীয়া বা নামৰূপেই হওক বা বাগান অঞ্চলতে হওক, এই খোৱা পানীৰ অসুবিধাখিনি দূৰ কৰিবলৈ মই প্ৰথমতে চেষ্টা কৰিম। তাৰপিছতে আহিব আমাৰ গ্ৰাম্যাঞ্চলৰ যিখিনি আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে, যেনেকৈ আপুনি এতিয়া চাওক ভেটেনেৰী ছেকশ্যনটো একেবাৰে দুৰ্বল। আমাৰ চৰকাৰ দিনত আমি ভেটেনেৰী হস্পিটেলবিলাক বনাইছিলো, তাৰপিছতে বিজেপি চৰকাৰ আহিলে আৰু সেই ভেটেনেৰী ছেকশ্যনত তেওঁলোকে একোৱেই নকৰিলে, যাৰ কাৰণে ঘৰবিলাক এতিয়া একেবাৰে উৱলি যোৱা অৱস্থা হৈছে। আৰু গ্ৰামাঞ্চল উন্নয়ন কৰিবলৈ হ'লে, খেতিপথাৰ উন্নয়ন কৰিবলৈ হ'লে আমি ভেটেনেৰী ছেকশ্যনটো ডেভেলপ কৰিবই লাগিব। ঠিক তেনেকৈ এগ্ৰিকালচাৰ ছেক্টৰটো আমি মনোনিৱেশ কৰিব লাগিব। দুখৰ বিষয় যে আজিৰ তাৰিখত বেছিভাগ পথাৰ চন পৰি থাকে, মানুহে খেতি কৰিবলৈ ইচ্ছা নকৰে। কি কাৰণে সেইটো বাৰু সকলো ৰাইজে গম পাইছে। এতিয়া আমি মনোনিৱেশ কৰিম যে ৰাইজসকলে কেনেকৈ আগৰ দৰে খেতি পথাৰ কৰা, উন্নত মানৰ খেতি কৰি যাতে নিজেই স্বাৱলম্বী হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মহিলাসকলৰ কাৰণেও যাতে আমি এনেকুৱা আঁচনি প্ৰস্তুত কৰিব পাৰো যাতে ঘৰতে থাকি কাম কৰি তেওঁলোকে নিজে স্বনিৰ্ভৰশীল হ'ব পাৰে।